গধূলি কিবা এটা বনাই খাবলৈ ললোঁ আৰু ভাবিলোঁ ভিডিঅ' এটা আৰম্ভ কৰি দিওঁ। মই মামনে আকৌ এবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি গধূলি খাবলৈ লৈছোঁ কাঠআলু ভাজি আৰু সেইকাৰণে কাঠআলুটো প্ৰথমে ধুনীয়াকৈ গুচালোঁ আৰু সৰু সৰুকৈ টুকুৰা কৰি লৈছোঁ। তাতে হালধি দিলোঁ আৰু সোৱাদ অনুসৰি অলপ নিমখ দিছোঁ। দি অকণমান সময় ভালকৈ সানিম আৰু 5-10 মিনিটমান থৈ দিম যাতে নিমখটো কাঠআলুৰ ভিতৰলৈ সোমাই যায়। লগে লগে ভাজি দিলে অলপ ভিতৰ ফালে নিমখ কম কম লাগে, সেইকাৰণে আপোনালোকে ইয়াত জলকীয়া গুড়া চাট মছলা দিও এড কৰিব পাৰে, কিন্তু মই এনেকৈ চিম্পলকৈ কাঠআলু ভাজিয়ে খায়ে ভাল পাওঁ। সেইকাৰণে বেছি সময়ো নালাগিল আৰু খায়ো ভাল লাগে, হয়নে নহয় এনেকৈ ভাজি খালে। এতিয়া কেৰাহীত তেল গৰম কৰি এয়া ভাজিবলৈ লৈছোঁ কাঠআলুখিনি। আমাৰ ইহঁত দুজনীও খাই ভাল পায়, সঞ্জীৱেও ভাল পায়, মোৰতো খুবেই প্ৰিয় কাঠআলু ভাজি। আগতে বিহুৰ দিনা আমি খাওঁ, বিহু সময়ত কাঠআলু ভাজি, কিন্তু আজিকালিতো আগতেই বজাৰত ওলাই যায়, গতিকে বজাৰৰ পৰাই কিনি অনা এয়া কাঠআলু আৰু এতিয়া এয়া ভাজি খাবলৈ লৈছোঁ। আৰু চাওকচোন, মুৰমুৰীয়াকৈ ভাজিলে বেছি ভাল লাগে নহয়নে? এয়া চাওক, একদম ধুনীয়াকৈ ভাজি লৈছোঁ। আপোনালোকে কোনে কোনে কাঠআলু ভাজি খাই কমেণ্ট কৰি জনাবচোন, মোৰো ভাল লাগিব জানিলে। এনেকৈ গোটেইখিনি ভাজি ল'ম বাৰু, আপোনালোকক অকণমান ভাজি মই দেখুৱাইছোঁ। শব্দ শুনিছেনে? আৰু এয়া মই কামুৰি খায়ো আপোনালোকক দেখুৱালোঁ, একদম মচমচীয়াকৈ ভাজা কাঠআলু ভাজি আৰু লগত একাপ চাহ, আৰু কি লাগে নহয়নে গধূলি সময়ত। আপোনালোকে চাগে ভাবিছে কাঠআলু ভজাটোনো ভিডিঅ' কৰিবলগীয়া কথা নাই, কিন্তু সৰু সৰু মনৰ অনুভৱবোৰ আপোনালোকৰ লগত যিহেতু মই শ্বেয়াৰ কৰোঁ, মানে কৰি ভাল পাওঁ, সেইকাৰণে ভিডিঅ'টো দিলোঁ। শেষলৈকে চালে আপোনালোকে, তাৰ বাবে বহুত বহুত ধন্যবাদ।